ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু অৱশেষত হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ ৰিজাল্ট কেতিয়ালৈকে দিয়া হ'ব ইয়াক লৈ অফিচিয়েল এনাউন্সমেণ্ট আহি গ'ল। ৰণোজ পেগু ডাঙৰীয়াই অলপ আগতে তেওঁ টুইট কৰি জনালে যে এই ৰিজাল্ট আমাৰ অহাকালি ৰাতিপুৱা 9টা বজাত মুকলি কৰা হ'ব। আপুনি চাব পাৰে মই জনাবলৈ পাই সুখী যে কলা বিজ্ঞান বাণিজ্য আৰু ভকেচনেল শাখাৰ উচ্চতৰ মাধ্যমিক 2025ৰ ফলাফল অহাকাইলৈ অৰ্থাৎ 30 এপ্ৰিল 2025 পুৱা 9 বজাত ঘোষণা কৰা হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে আজি জাননী প্ৰকাশ কৰিব। এইবাৰ মুঠ 3,02,420 গৰাকী শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। গতিকে আপোনালোকৰ যিটো ৰিজাল্ট আছে সেইটো আপুনি অহাকালি লাভ কৰিব। এতিয়া আপোনালোকে ৰিজাল্টটো কেনেকৈ চেক কৰিব লাগিব মই সেইটো আপোনালোকক কৈ দিছোঁ। মই আপোনালোকক দুটা ইয়াত আপোনাৰ প্ৰক্ৰিয়া দেখুৱাম। এই দুইটা প্ৰক্ৰিয়া বেষ্ট প্ৰক্ৰিয়া হয় আপোনালোকে ৰিজাল্ট চাবৰ কাৰণে। প্ৰথমটো হৈছে আপোনাৰ ৰিজাল্ট.শিক্ষা, য'ত আপোনালোকে লগালগ ৰিজাল্ট লাভ কৰিব। ইয়াত আপুনি চাব পাৰে ৰিজাল্ট.এপ্ৰিল 30, 2025 at 9 AM, অৰ্থাৎ অহাকালি ৰাতিপুৱা আপুনি 9টা বজাৰ ৰিজাল্ট লাভ কৰিব। এই যিটো ৱেবছাইট আছে ৱেবছাইটটোৰ লিংক মই আমাৰ যিটো হোৱাটছআপৰ চেনেল আছে তাত দি দিম। আপোনালোকে তাত গৈ মেলি এই ৱেবছাইটৰ লিংকটো পাই যাব। যিটো ছেকেণ্ড চবতকৈ বেষ্ট ৱে হৈছে ৰিজাল্ট চাব পৰা সেইটো হৈছে উপলব্ধ এপ, যিটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এইটোৰ লিংকো মই আমাৰ যিটো হোৱাটছআপ চেনেল আছে হোৱাটছআপ চেনেলত মই দি থোৱা আছে। আপোনালোকে হোৱাটছআপ চেনেলত যদি এতিয়ালৈকে জইন কৰা নাই লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। উপলব্ধ এপ্লিকেশ্যনটোৰ জৰিয়তে আপোনালোকে অতি সহজে আপুনি ৰিজাল্টটো চাব পাৰে, কাৰণ এই এপ্লিকেশ্যনটো খুব কম সংখ্যক মানুহে ডাউনলোড কৰে। আৰু আপোনালোকে যদি উপলব্ধ এপটো ইনষ্টল কৰি ৰাখে তেনে ক্ষেত্ৰত আপুনি 9টা বাজিবলৈ 1 মিনিট থকাৰ আগতে আপুনি ৰিজাল্টটো লাভ কৰিব। আৰু অতি সহজতে আপোনালোকে আপোনাৰ যিটো ৰোল নাম্বাৰ আছে, আপোনাৰ যিটো ৰোল কোড আৰু নাম্বাৰ লগতে কেপচা কোড ফিল কৰি আপোনালোকে ৰিজাল্টটো লাভ কৰিব। লগতে মাৰ্কশ্বিটখনো আপোনালোকে লাভ কৰিব। বহুতবিলাক ৱেবছাইট থাকে কি হয় তাত মাৰ্কশ্বিটখন নিদিয়ে, কিন্তু এই যিটো ৱেবছাইট আছে বা এই যিটো আপোনাৰ এপ্লিকেশ্যন আছে উপলব্ধ, ইয়াত আপুনি অতি সহজতে আপোনালোকৰ মাৰ্কশ্বিট সহকাৰে আপুনি ৰিজাল্টটো চাব পাৰিব। গতিকে সকলোৰে মই আশা কৰিছোঁ ৰিজাল্টটো ভাল হওক। কাইলৈ আপোনালোকক আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।